নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টি প্ৰথমটো কুৱেশ্যন হৈছে কাৰ ৰাজত্বকাল মোগল স্থাপত্যৰ সোণালী যুগ হিচাপে বিবেচিত? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি শ্বাহজাহান। মনত ৰাখিব শ্বাহজাহানৰ ৰাজত্বকাল মোগল স্থাপত্যৰ সোণালী যুগ হিচাপে বিবেচিত। নেক্সট কুৱেশ্যনটিত আছে ফৰিদ খানক কি নামেৰে জনা গৈছিল? ফৰিদ খানক কি নামেৰে জনা গৈছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি শ্বেৰশ্বাহ ছুৰী। মনত ৰাখিব ফৰিদ খানক শ্বেৰশ্বাহ ছুৰী নামেৰে জনা গৈছিল। নেক্সট কুৱেশ্যনটিত আছে জামা মছজিদ কোনে নিৰ্মাণ কৰিছিল? জামা মছজিদ কোনে নিৰ্মাণ কৰিছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি শ্বাহজাহান। মনত ৰাখিব শ্বাহজাহানে জামা মছজিদ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি গোপাল। মনত ৰাখিব পাল বংশৰ প্ৰতিষ্ঠাপক হৈছে গোপাল। নেক্সট কুৱেশ্যনটিত আছে বিক্ৰমশিলা বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল? বিক্ৰমশিলা বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ ধৰ্মপাল। মনত ৰাখিব বিক্ৰমশিলা বিশ্ববিদ্যালয় ধৰ্মপালে প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে ইলোৰাত কৈলাশ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? ইলোৰাত কৈলাশ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি প্ৰথম কৃষ্ণই। নেক্সট কুৱেশ্যনটিত আছে ৰাষ্ট্ৰকূট বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি দন্তি দুৰ্গ। মনত ৰাখিব ৰাষ্ট্ৰকূট বংশ দন্তি দুৰ্গই প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে কোন ভাৰতীয় শাসকে সহযোগী মিত্ৰজোঁট ব্যৱস্থা স্বীকাৰ কৰিছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি হায়দৰাবাদৰ নিজাম। মনত ৰাখিব হায়দৰাবাদৰ নিজামে সহযোগী মিত্ৰ ব্যৱস্থা স্বীকাৰ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে কোন চনত শিৱাজীক আনুষ্ঠানিকভাৱে ছত্ৰপতি হিচাপে মুকুট পিন্ধোৱা হৈছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি 1674 চনত। মনত ৰাখিব 1674 চনত শিৱাজীক আনুষ্ঠানিকভাৱে ছত্ৰপতি হিচাপে মুকুট পিন্ধোৱা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে শিখ ধৰ্মৰ পবিত্ৰ পুথি আদি গ্ৰন্থ কোনগৰাকী শিখ গুৰুৱে সংকলন কৰিছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি গুৰু অৰ্জন দেৱ। মনত ৰাখিব শিখ ধৰ্মৰ পবিত্ৰ পুথি আদি গ্ৰন্থ গুৰু অৰ্জন দেৱে সংকলন কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি ৰাজস্থান। মনত ৰাখিব ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখন হৈছে ৰাজস্থান। নেক্সট কুৱেশ্যনটিত আছে কোনখন ৰাজ্যৰ উপকূলীয় অঞ্চলৰ পৰিমাণ সৰ্বাধিক? কোনখন ৰাজ্যৰ উপকূলীয় অঞ্চলৰ পৰিমাণ সৰ্বাধিক? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি গুজৰাট। মনত ৰাখিব গুজৰাটৰ উপকূলীয় অঞ্চলৰ পৰিমাণ সৰ্বাধিক। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোন দুখন নগৰক যমজ নগৰ বুলি কোৱা হয়?
অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি হায়দৰাবাদ আৰু চিকান্দাৰাবাদ মনত ৰাখিব হায়দৰাবাদ আৰু চিকান্দাৰাবাদক যমজ নগৰ বুলি কোৱা হয় নেক্সট কোৱেশ্চনটিত আছে কোনখন ৰাজ্যক ভাৰতৰ সুগাৰ বাউল বুলি কোৱা হয় অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ উত্তৰ প্ৰদেশ নেক্সট কোৱেশ্চনটিত আছে মেঘমোহন ৰেখাই তলৰ কোন দুখন দেশক ভাগ কৰে অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ভাৰত আৰু চীনক মনত ৰাখিব ভাৰত আৰু চীনক মেঘমোহন ৰেখাই ভাগ কৰে নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ সৰ্বোচ্চ বান্ধ কোনটো অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি টেহৰী বান্ধ মনত ৰাখিব ভাৰতৰ সৰ্বোচ্চ বান্ধটো হৈছে টেহৰী বান্ধ নেক্সট কোৱেশ্চনটিত আছে 2023 চনৰ ফিফা মহিলা ফুটবল বিশ্বকাপ কোন দুখন দেশে যৌথভাৱে আয়োজন কৰিছিল অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডে মনত ৰাখিব 2023 চনত ফিফা মহিলা বিশ্বকাপ অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডে যৌথভাৱে আয়োজন কৰিছিল নেক্সট কোৱেশ্চনটিত আছে তলৰ কোনটো খেলৰ লগত থমাছ কাপৰ সম্পৰ্ক আছে অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি বেডমিণ্টন মনত ৰাখিব বেডমিণ্টন খেলৰ লগত থমাছ কাপৰ সম্পৰ্ক আছে নেক্সট কোৱেশ্চনটিত আছে ক্ৰিকেট বিশ্বকাপ 2023 ফাইনেল কোনখন ষ্টেডিয়ামত খেলা হৈছিল অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি নৰেন্দ্ৰ মোদী ষ্টেডিয়াম মনত ৰাখিব ক্ৰিকেট বিশ্বকাপ 2023 ফাইনেল খেলখন নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত খেলা হৈছিল নেক্সট কোৱেশ্চনটিত আছে শচীন তেণ্ডুলকাৰৰ মূৰ্তি উদ্বোধন অনুষ্ঠানৰ দিনা বাংখেড়ে ষ্টেডিয়ামত বিশ্বকাপৰ খেলখন কোন কোন দলৰ মাজত হৈছিল অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি ভাৰত আৰু শ্ৰীলংকাৰ মাজত মনত ৰাখিব বাংখেড়ে ষ্টেডিয়ামত শচীন তেণ্ডুলকাৰৰ মূৰ্তিটো উদ্বোধনী অনুষ্ঠানৰ দিনা ভাৰত আৰু শ্ৰীলংকাৰ মাজত খেলখন হৈছিল